ইতিমধ্যে গুৱাহাটী মহানগৰীত এটা নতুন বিতৰ্ক আচলতে চানি ধৰিছে আৰু সেয়া হৈছে আন্তঃৰাজ্যিক যি বাছ আস্থান আছে, অৰ্থাৎ গুৱাহাটীৰ যি ISBT, সেই ISBTক এইবাৰ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰা ইতিমধ্যে এটা কথা ওলাই পৰিছে আৰু ইয়াকে কেন্দ্ৰ কৰি এটি ক্ষোভিত হৈ পৰিছে এই ISBTত থকা বাছ চালকসকল, স্বত্বাধিকাৰীসকল আৰু বিভিন্ন বিষয়ববীয়া। ইতিমধ্যে আমি ISBTত বৰ্তমান উপস্থিত আছো আৰু MN24ৰ দৰ্শকক আমি পোনে পোনে দেখুৱাম যে ব্যক্তিগত খণ্ডলৈ পৰিৱৰ্তন কৰিব বিচৰা ISBTক এই সিদ্ধান্তৰ বিৰুদ্ধে ইয়াৰ যিসকল আচলতে লোক, স্বত্বাধিকাৰী হওক, বাছৰ চালকেই হওক বা ইয়াত থকা বিভিন্ন লগত জড়িত ব্যক্তিসকলে হওক, তেওঁলোকে কি ভাবে। মোৰ লগত এজন ব্যক্তি আছে। দাদা, প্ৰথমে কথা, এখন চৰকাৰ আছে, চৰকাৰ থকাৰ পাছত প্ৰত্যেকটো বস্তু যদি ব্যক্তিগতকৰণ কৰা যায় তেন্তে চৰকাৰ এখনৰ প্ৰয়োজন নাই। আপোনালোকৰ যিহেতু মূল্যবৃদ্ধি যথেষ্ট হৈছে, গাড়ীৰ তেল বাঢ়িছে, আপুনি চাবলৈ গ'লে টোল গেটৰ পইচা বাঢ়িছে, কিন্তু বাছৰ ভাড়া একেই আছে। তাৰ পাছত চালক বা বাছ স্বত্বাধিকাৰীসকলৰ মধ্যে এইটো মাধমাৰ নহ'ব। মানে একচুৱেলি কথাটো কি হৈছে, আজিৰ দিনত ডিজেলৰ ভেলু প্ৰায় 95 ৰুপিজ হৈছে, টায়াৰৰ দাম কমেও 90,000 টকাৰ ওপৰত হৈছে। তাৰপিছত আপোনাৰ টোল গেটতো টোল গেটেই। এতিয়া যদি এই যোনটো আমাৰ ISBT ইন আউট বা গুডছ গেট আছে, সেইটো যদি প্ৰাইভেটাইজেশ্যন কৰে তো বিপদটো আমাৰ নিচিনা নৰ্মেল মানুহ, নৰ্মেল ব্যৱসায়, অসমীয়া ব্যৱসায়ীৰ আমাৰ বিপদটো কেনেকুৱা ধৰণৰ। বৰ্তমান আমি 220 টকা দি আছো গেটত। এই 220 টকাটো গেটত যাই পেলাই যদি প্ৰাইভেটাইজেশ্যন হয়, 220 টকা যাই পেলাই 500 হ'ব বা 600 হ'ব, মে বি মোৰ দেন ডাবল হ'ব। আৰু এটা কথা, আমাৰ গাড়ীবিলাক ডেইলি নচলে। কেতিয়াবা আমাৰ গাড়ীখন বেয়া হ'ব পাৰে, ৰাস্তাত কিবা প্ৰব্লেম হ'ব পাৰে, আমি আহি পেলাই ISBTত আমি মেকানিক লগাই পেলাই আমি গাড়ীখন ঠিক কৰিম। ঠিক কৰাতে যদি তেখেতলোকে যেনেকৈ আমাৰ এতিয়া বৰ্তমান এয়াৰপৰ্টত যোনটো কণ্ডিশ্যন হৈছে, আমাৰ যোনটো আৱাৰলি টেক্স, যদি আমাক আৱাৰলি টেক্স লগাই দিয়ে তেখেতলোকে, হয় ষ্টেণ্ডাৰ্ড, এইটো যোনটো টেক্স লগাই দিয়ে, তেতিয়াহ'লে আমাৰ নিজৰ বিপদ। আৰু ছেকেণ্ড কথা হ'ল যে, ধৰি লওক আপুনি এটা পেচেঞ্জাৰ, আপোনাৰ ঘৰৰ মানুহক থ'ব আহিছে, চব ইমান কেপেবল নহয় যে চবৰে হাতত ইমান পইচাও নাই, বা উবেৰ এখন লৈ পেলাই যদি আৰু এক্সট্ৰা যদি পাৰ্কিঙৰ নামত 100 টকা বা 200 টকা দিব লগা হয়, সেইটো এটা ৰাইট নহয়। আৰু এতিয়া আমাৰ চৰকাৰৰ প্ৰতি এইখিনিয়ে আহ্বান যে, আমি নাইট চুপাৰ মালিক হিচাপত বা গাড়ী ষ্টাফ কৰ্মচাৰী হিচাপত আমি এইখিনি আহ্বান কৰোঁ যে, যেনেকৈ চৰকাৰে এইটো গেট চলাই আছে, যোনটো আমি 220 টকা দি আছোঁ, সেই 220 টকাৰ এগেইনষ্টতে আমাক এনেকৈ ৰান হৈ থাকক। কাৰণ এতিয়া আপুনি ক'লেই যে যিহেতু মূল্যবৃদ্ধি 4.5 পৰা হৈছে, আমাৰ গাড়ীৰ ভাড়া 1 টকা বঢ়া নাই। আৰু ভাড়া বাঢ়ালে আমাৰ নৰ্মেল পাব্লিকৰ ওপৰত প্ৰব্লেম ক্ৰিয়েট হৈ আছে। এতিয়া আপুনি চাওক, ASTCৰ নিজৰ গাড়ী বুলি কোনো এতিয়া গাড়ীয়ে নাই। গ্ৰীণ বাছ আহিল, PM বাছ আহিল, ঠিক আছে, এইটো ডেভেলপমেণ্ট, আমাৰ ডেভেলপমেণ্টৰ কাৰণে সেইখিনি গাড়ী চলি আছে, আমি মানিছোঁ, ঠিক আছে। কিন্তু এই গেটটোৰ এগেইনষ্টত নহয়, আমাৰ মানে বহুতখিনি প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে ভৱিষ্যতে। আৰু ছেকেণ্ড কথা, মই ASTC ষ্টাফ নহয়, দেন অলছো মই এটা কথা কওঁ আপোনাক, আমাৰ ASTC এতিয়াও 1300 কৰ্মচাৰীৰ চাকৰি মানে তাহাঁতৰ হেৰি হোৱা নাই, আপোনাৰ নিয়মীয়াকৰণ হোৱা নাই, সিহঁতে প্ৰাইভেটলিয়ে কৰি আছে। যদি গেটকেইটাও যদি প্ৰাইভেটৰ আণ্ডাৰত যায়, এই যোনটো 1300 যোনে হেৰি আছে, নিবনুৱা, অসমীয়া নিবনুৱা ল'ৰা ছোৱালী আছে, সিহঁতৰ লাইফৰ লৈ কোনে ৰিস্ক ল'ব? নিশ্চয়কৈ মই প্ৰথমে মোৰ সতীৰ্থ দেখুৱাবলৈ চেষ্টা কৰোঁ যে সন্মুখৰ যিখন মোৰ বিপৰীত চাইডে, ইতিমধ্যে ৰক্তিম কেমেৰা ওচৰত ৰক্তিমে দেখুৱাইছে যে সেই যিখন গেট, ইয়াত চৰকাৰী নিৰিখ 220 টকা। আৰু এই যদি ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰা হয়, তেনেহ'লে ইয়াৰ ধাৰ্য মোটামুটি যদি ডাবল বুলিও ধৰা যায়, তেনেহ'লে 400 বা 500 টকা হ'ব। এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে ইয়াত যিসকল চালক আছে, যিসকল স্বত্বাধিকাৰী আছে, তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, টোল গেটৰ পইচা বাঢ়িছে, কিন্তু স্বত্বাধিকাৰীসকলে বাছৰ ভাড়া এতিয়ালৈকে তেওঁলোকে বৃদ্ধি কৰা নাই। আৰু এইটো কাৰণে সৰ্বসাধাৰণ ৰাইজৰ মূৰত এইটো যথেষ্ট এটা ক'বলৈ গ'লে মাধমাৰ হিচাপে পৰিব। কিন্তু তেওঁলোকে চৰকাৰলৈ এটা আহ্বান জনাইছে যে ইয়াত এই ISBTতে 1300 এনেধৰণৰ কৰ্মচাৰী আছে, যি এতিয়াও কিন্তু নিয়মীয়াকৰণ তেওঁলোকৰ হোৱা নাই। গতিকে এই যিখন গেট, এই গেটখন যদি ব্যক্তিগতকৰণ কৰাই দিয়া যায়, প্ৰথমেই কিন্তু মাধমাৰসকল পৰিব সাধাৰণ ৰাইজৰ ওপৰত। কাৰণ এতিয়ালৈকে যিসকল বাছৰ মালিকে বা কৰ্মচাৰীয়ে বাছৰ ভাড়া বৃদ্ধি কৰোৱা নাই, কিন্তু আকৌ যদি তেওঁলোকৰ ওপৰত টোল গেটৰ ডাবুল যদি এই মাধমাৰটো পৰে, তেনেহ'লে তেওঁলোকে হয়তো ভাড়া বৃদ্ধি কৰাবলৈ বাধ্য হ'ব। তেতিয়া হয়তো জনসাধাৰণৰ লগত তেখেতলোকৰ মাজত এটা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। 13,000 কৰ্মচাৰী, মোৰ যদি ইয়াত দৈনিক নাই কমেও 1000-2000 গাড়ী আহে, 1000-2000 গোটেই অন্যান্য নৰ্থ ইষ্টৰ পৰা আছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। কিন্তু কথাটো হ'ল যে প্ৰত্যেকখন গাড়ীটো সদায় নাযায়, কাৰোবাৰ কেতিয়াবা বেয়া হৈছে, কাৰোবাৰ কেতিয়াবা ৰখি দিবলগীয়া হৈছে, কাৰোবাৰ গাড়ী কেঞ্চেল হৈছে। তেতিয়া এনেকুৱা পৰিস্থিতি হ'ব পাৰে নেকি যে আপোনালোকে ঘণ্টা হিচাপতো ইয়াত ভাড়া দিবলগীয়া হ'ব পাৰে? অবভিয়াছলি এইটোৱে হ'ব, কাৰণ আমি যিহেতু এয়াৰপৰ্টতো একেই কণ্ডিশ্যন দেখি আছোঁ। কালিলৈকে এইটো প্ৰাইভেট হোৱাৰ পিছত কি বিশ্বাস? কাক দিবলৈ চেষ্টা কৰিছে আপুনি গম পাই নে? কাক দিয়াৰ মানে কথাটো কি হৈছে, কাক দিবলৈ চেষ্টা কৰিছে এইটো ডাইৰেক্টলি আমি নাজানিম। কিন্তু এটা কথা, যোৱা 25-26 ইয়াৰত
এই তিনিটা গেটে আমাৰ ASTC ডিপাৰ্টমেণ্টৰ মানে মই ইনাৰ চ'ৰ্চৰ পৰা কৈছোঁ যে ASTC নিজে কালেকশ্যন কৰি আছে এপ্ৰক্সিমেটলি 17 lakhs Per month? এইটো পাৰে হেৰি হিচাপত পাৰ ইয়াৰ হিচাপত 16 lakhs এই গেটৰ থ্ৰু দি কামানি কৰি আছে 16 লাখ টকা 16 লাখ মানে 17 lakhs 16,96,000 সামথিং এপ্ৰক্স 17 lakhs কিন্তু কথাটো হ'ল যে কি হিচাপত এই যোনটো টেণ্ডাৰ ওলাইছে টেণ্ডাৰ লিষ্টটো মই আপোনাক দিম টেণ্ডাৰটো কি হিচাপত 11,50,000 টকাত মাৰি দিলে এইটো যোনটো টেণ্ডাৰ ওলালে আছে নেকি টেণ্ডাৰটো আছে মোৰ তাত নিশ্চয়কৈ আমি পোনে পোনে দেখুৱাম MN24 দৰ্শকসকলক যে কিদৰে আচলতে বছৰি য'ত 16 লাখ টকা পাই আছিল ISBT বা চৰকাৰে তাত কেনেকে 11 লাখ টকা তাত 5 লাখ টকা তেওঁলোকে লোকচান কেনেকে দিবলৈ আচলতে এখন প্ৰস্তুতি চলাইছে পুনৰবাৰ কৈছো যে একফালৰ পৰা যদি চোৱা যায় যদি 11 লাখ টকা টেণ্ডাৰ মাৰিছে আৰু যদি কেনেবাকে বছৰত 17 লাখ টকা পাই আছে তেতিয়াহ'লে 15 লাখ টকা কাৰ স্বাৰ্থৰ কাৰণে আচলতে ঘাটি খাবলৈ ৰাজি আছে চৰকাৰ ইয়াৰ বিপৰীতে যিসকল চালক আছে যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকে বাৰেপতি কৈছে মূল্য বৃদ্ধি হৈছে টোল টেক্স বাঢ়িছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে কিন্তু আমিও জনসাধাৰণৰ মূৰত যাতে পুনৰবাৰ মূল্য বৃদ্ধি যাতে কোনো ৰোধ নপৰে তাৰ কাৰণে আমি চেষ্টা কৰি আছো এতিয়ালৈকে ভাড়া বৃদ্ধি হোৱা নাই আৰু ইতিমধ্যে এখন যিখন টেণ্ডাৰ মোৰ সতীৰ্থৰ ৰক্তিমক মই এইখন দেখুৱাবলৈ অনুৰোধ কৰাম যে এই যিখন টেণ্ডাৰ এতিয়া ইতিমধ্যে একেটা দেখুৱাইছে এই টেণ্ডাৰখন ইতিমধ্যে পাছ কৰোৱা হৈছে চাওক আৰু লাষ্ট ডেট 25 MN24 দৰ্শকসকলে পোনে পোনে চাওক এইখন টেণ্ডাৰ ইতিমধ্যে উলিওৱা হৈছে আৰু 25 তাৰিখৰ ভিতৰত এই টেণ্ডাৰ প্ৰক্ৰিয়া অৰ্থাৎ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ কথা ইতিমধ্যে স্পষ্টকৈ লিখা আছে ইয়াত আৰু এই টেণ্ডাৰখন আপোনালোকে আমাৰ স্ক্ৰীণত ভালকৈ দেখিছে বা দেখিব আকৌ আপোনাৰ ওচৰলৈ আহিছো তো এতিয়া ধৰক সময় একেবাৰে নাটনি আপোনালোকে কিবা প্ৰতিবাদী কাৰ্যসূচী হওক কাৰণ প্ৰতিবাদৰ ভাষাৰ বাদে অন্য কেনেধৰণৰ কিবা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা চিন্তা কৰিছে আমি এতিয়া আমাৰ চৰকাৰৰ ওপৰত আমাৰ গোটেইখিনি বিশ্বাস আছে আৰু প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত আমাৰ বিশ্বাস আছে চৰণ বড়ো ছাৰৰ ওপৰত আমাৰ বিশ্বাস আছে তেখেতে যাতে এইটো ষ্টেপ এটা কিবা ভাল ষ্টেপ লয় অসমৰ জনসাধাৰণৰ কাৰণে আমাৰ নিবনুৱা মানুহৰ বাবে কিবা এটা যদি ষ্টেপটো লয় আৰু আমিও চব একদম থলুৱা ব্যৱসায় অসমীয়া ব্যৱসায় আমাৰ কাৰণে যাতে চাই আৰু আপোনাক মই এতিয়া ইতিমধ্যে জনাব বিচাৰিম এইখন হ'ল আপোনাৰ 2025 to 26ৰ মানে আউট গেট এণ্ড গুডছ কেৰিয়াৰ্ছ গেটৰ এখন হেৰি ৰেভিনিউ কালেকশ্যন তাতে লেখা আছে 16,98,582 rupees মই অকণমান দেখুৱাম আৰু মোৰ MN24 দৰ্শকসকলে পোনে পোনে চাওক যে কেনেদৰে আচলতে 2025-26 শেষৰটো বৰ্ষত ইয়াত আচলতে কিমান টকা লাভ কৰিছিল ইয়াত আছে 16,98,582.58 টকা পুনৰবাৰ চাওক 16,98,582.58 টকা ইয়াত লাষ্ট ইয়াৰ অৰ্থাৎ 2025-26 বৰ্ষত এইখন গেটৰ পৰা আচলতে লাভ কৰিছিল য'ত ব্যক্তিগতকৰণ কৰিবলৈ গৈছে সকলোতকৈ ডাঙৰ কথাটো হৈছে বছৰি যদি 16 লাখ টকাত ISBT যদি পাই আছে চৰকাৰে যদি ৰাজহ পাই আছে তেনেহ'লে 11 লাখ টকাত এই টেণ্ডাৰখন কিয় দিয়া হৈছে কাৰণ 5 লাখ টকা যিহেতু ঘাটি গতিকে এয়া যাতে নহওক আৰু এইসকল খাটি খোৱা যি লোক আছে তেওঁলোকৰ মুখলৈ চৰকাৰে চাওক আৰু আমি পুনৰবাৰ এটা দাবী উত্থাপন কৰিম চৰকাৰক মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে টোল গেটৰ দাম বাঢ়িছে অত্যাৱশ্যক সামগ্ৰীৰ দাম বাঢ়িছে জীৱনদায়িনী ঔষধৰ দাম বাঢ়িছে বেয়া পালেও কোনোবাই পাব পাৰে সুৰাৰো দাম বাঢ়িছে গতিকে আৰু অন্ততঃ মূল্য বৃদ্ধি কৰাৰ যাতে এখেতসকলৰ ওচৰত যাতে কোনো অৱকাশ নিদিয়ে কাৰণ যদি এইখন টোল গেট আৰম্ভ হয় 220 টকাৰ পৰা যদি 480 টকা 500 টকা 600 টকা যদি দিবলগীয়া হয় তেনেহ'লে নিশ্চয় আপোনালোকে গাড়ী দামো বঢ়াব লাগিব আৰু তাৰ মাজত এতিয়া যদি এইটো এপ্লিকেবল হয় মোৰ নিজৰ 6খন গাড়ী আছে মই আপোনাৰ এতিয়া 1000 টকা ভৰিবলৈ ISBTত মই নাহো তো মই প্ৰাইভেটলি পাৰ্কিং ল'ম বাহিৰত প্ৰাইভেটলি পাৰ্কিং লৈ পেলাই মই প্ৰাইভেটলি গাড়ী চলাম পাৰ্কিঙতো 10,000 টকাত মই ভাল প্লেচ পাম তাতে মই নিজে পাৰ্কিং কৰি পেচেঞ্জাৰক ফেচিলিটি দি গোটেইখিনি দি পেলাই মই ৰান আপ কৰিব পাৰিম আৰু এতিয়া ইয়াতে মোটামুটি কিমান গাড়ী আহে আপোনাৰ দিনটোত নিয়াৰ এবাউট 100ৰ ওপৰত 100ৰ ওপৰত গাড়ী চলে মানে অহা যোৱাটো হয় আৰু এই কেলকুলেশ্যনটো যোনটো আহিছে মাজত আপোনাৰ আপুনি জানে ইলেকশ্যনৰ কাৰণে বহুত কাৰণে মানে গাড়ীবিলাক ষ্টপ হৈ গৈছে তথাপিও এইটো কালেকশ্যন ৰেভিনিউ জেনেৰেট কৰিছে ভৱিষ্যতে মোৰ বিশ্বাস যিহেতু এইটো আপকামিং এইটো ইয়াৰতো কোনো ইলেকশ্যন নাই বা কোনো একো নাই সেইটোৰ এগেইনষ্টত আৰু জেনেৰেট কৰিব যদি এইটোৱে চৰকাৰৰ হাতত থাকে আপোনালোকৰ যিহেতু ISBT দিবানৈক চালক আৰু বাছ মালিক সন্থা এটা সংস্থা আছে সংস্থাৰ ফালৰ পৰা আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংস্থাৰ ফালৰ পৰা এতিয়াতো একচুৱেলি এইটো মাত মাতিব লাগে আমাৰ মালিক সন্থাৰ ফালৰ পৰা কাৰণ ড্ৰাইভাৰৰ পকেটৰ পৰাতো নিদিয়ে বস্তুটো যাব মালিকৰ পকেটৰ পৰা তো আমাৰ আলোচনা চলি আছে আগন্তুক কি হিচাপত আমাৰ কৰিব পৰা যায় চৰকাৰৰ লগতো আলোচনা চৰকাৰ আমাৰ বিশ্বাস চৰকাৰে আমাৰ এইখিনি কথা শুনিব নিশ্চয়কৈ আৰু এয়া আছিল ISBTৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ যিহেতুকে পুনৰবাৰ কৈছো যে পুনৰবাৰ আচলতে ISBT এই গেটখন কাক চমজাব বিচাৰিছে চৰকাৰে বা একাংশ বিষয়াই কাৰণ
বছৰি 24-25 বৰ্ষত যদি 16 লাখ টকা এই গেটখনৰ পৰা ৰাজহ লাভ কৰিছিল, তেনেহ'লে 5 লাখ টকাৰ ঘাটিত অৰ্থাৎ 11 লাখ টকাত টেণ্ডাৰ কিয় তেওঁলোকে আচলতে মুকলি কৰিবলগীয়া, নে ইয়াত আছে কিবা ৰাজনৈতিক কুচক্ৰান্ত? সবিশেষ আমি আপোনালোকক দেখুৱাই যাম। আৰু এই প্ৰতিবেদনৰ পৰা আমি পুনৰবাৰ এটা কথা চৰকাৰলৈ অনুৰোধ জনাইছো, মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি, জীৱনদায়িনী ঔষধৰ যি মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ পাছত এনেধৰণৰ টোল গেট ব্যক্তিগত খণ্ডক দি পেলাই আকৌ যাতে বাছৰ ভাড়া বৃদ্ধি নকৰে দূৰণিবতীয়া ৰাইজৰ, এই কথা কিন্তু আপোনালোকে দৃষ্টি নিক্ষেপ কৰিবই লাগিব। কেমেৰা পাৰ্চন ৰক্তিমৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, MN24 গুৱাহাটী।